নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ADRE 2.0 ইতিমধ্যে নতুন এটা সিলেবাছ এড কৰিছে, সেইটো হৈছে ছ'চিয়েল ষ্টাডিজ আৰু এই সিৰিজটো ছ'চিয়েল ষ্টাডিজৰ ওপৰতে হয়। যদি আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'কেইটা চোৱা নাই তেন্তে চাই ল'ব পাৰিব। মষ্ট ইম্পৰ্টেণ্ট ছ'চিয়েল ষ্টাডিজ এণ্ড জিকে ডিছকাছ কৰি থকা হৈছে, যিহেতু এইটো এক্সামত ছ'চিয়েল ষ্টাডিজ আৰু জিকে মিলাই অলমষ্ট 40 to 50% অহা চান্স আছে। আৰু এইটো যিটো 9 নম্বৰ পাৰ্টটোৰ আজি ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ, আৰু ইয়াৰ যিটো প্ৰথম কুৱেশ্যনটো সেইটো হৈছে তলৰ কোনটো পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত আছে। চ' আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অহা দেখা পাব। ধৰি লওক ক'ত আছে সেইটো দি দিব, নীলাচল পাহাৰত কি অৱস্থিত, বা সন্ধ্যাচল পাহাৰত কি অৱস্থিত, বা চিত্ৰাচল পাহাৰত ক'ত কি আছে তেনেকৈ সুধি দিব পাৰে। যিহেতু মঠ মন্দিৰৰ কুৱেশ্যন প্ৰায় অহা দেখা যায়। ধৰি লওক এনেকৈ আহি যাব পাৰে শিৱদৌল কোন জিলাত অৱস্থিত, তেনেকৈ আহি যাব পাৰে সৰু সৰু কুৱেশ্যন। ইয়াত মেইন কথাটো হৈছে যে কামাখ্যা আমি গুৱাহাটীত আছে বুলি আমি গম পাওঁ কোনখন ডিষ্ট্ৰিক্টত আছে, কিন্তু কোনখন পাহাৰত অৱস্থিত সেইটো সুধিছে। অপশ্যনকেইটা যিকেইটা দি থোৱা আছে নীলাচল পাহাৰ, সন্ধ্যাচল পাহাৰ, চিত্ৰাচল পাহাৰ নে ওপৰৰ এটাও নহয়। চ' যদি আপোনালোকে জানে তেন্তে কমেণ্টকেইটা কৰি যাব। আৰু ইয়াৰ যদি চাবলৈ যাওঁ কামাখ্যা মন্দিৰটোৰ ক'ত আছে, নীলাচল পাহাৰত অৱস্থিত আছে। নেক্সট আহিলে অসমৰ কোনটো দ্বীপক ইংৰাজে ময়ূৰ দ্বীপ বুলি কৈ গৈছিল। অসমত আমি জানো যে দ্বীপ আছে, চ' দ্বীপবিলাকত কোনটোক ময়ূৰ দ্বীপ বুলি কোৱা গৈছে সেইকেইটা কথা সুধিছে। যে একচুৱেলি পিকক আইলেণ্ড বুলি কোৱা হৈছিলে, যিহেতু দেখিবলৈ পিককটোৰ নিচিনা সেইকাৰণে পিকক আইলেণ্ড বুলি কৈছিলে। অপশ্যনকেইটা দি থোৱা আছে উমানন্দ দ্বীপ, 2 নম্বৰ হৈছে মাজুলী দ্বীপ, 3 নম্বৰ হৈছে আন্দামান দ্বীপ নে নীলাচল দ্বীপ। চ' এই 4টা দ্বীপৰ ভিতৰত ইয়াত চাবলৈ গ'লে অপশ্যন এইটো হৈছে কাৰেক্ট এনচাৰ, উমানন্দ। উমানন্দ আটাইতকৈ সৰু দ্বীপ হয়। চ' এইটো কথা মনত ৰাখিব। আৰু আটাইতকৈ ডাঙৰ নদীদ্বীপ হৈছে মাজুলী, যি দুইটা অসমতে অৱস্থিত। নেক্সট আহিলে 3 নম্বৰটো বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰা আহোম শাসকৰ নাম কি আছিলে। চ' আমি জানো যে গুৱাহাটীত বশিষ্ঠ মন্দিৰ আছে। বশিষ্ঠ মন্দিৰ আহোমৰ কোনজন শাসকে নিৰ্মাণ কৰাইছিলে বা কোনজন ৰজাই। অপশ্যনকেইটা দিয়া আছে ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ নে ওপৰৰ এটাও নহয়। আৰু ইয়াত যদি আমি গোটেই অপশ্যনকেইটা চাবলৈ যাওঁ তেন্তে অপশ্যন এটো কাৰেক্ট এনচাৰ, ৰাজেশ্বৰ সিংহই গুৱাহাটীত অৱস্থিত বশিষ্ঠ মন্দিৰটো নিৰ্মাণ কৰাইছিলে। নেক্সট আহিলে দ পৰ্বতীয়া মন্দিৰ আটাইতকৈ বিখ্যাত শিল্পকৰ্ম কি আছিলে। চ' দ পৰ্বতীয়া মন্দিৰৰ কথা আমি ইতিমধ্যে যদি হিষ্ট্ৰী পঢ়িছা তেন্তে গম পাইছা। ইয়াত কি বিখ্যাত শিল্পকৰ্ম আছিলে সেইটো সুধিছে। ভাস্কৰ্য শিল্প নে মিউৰেল পেইণ্টিং নে কাঠত খোদিত নে ধাতুৰ কাম আছিলে। চ' আমি যদি চাওঁ দ পৰ্বতীয়াটো কিহৰ বাবে বিখ্যাত, ভাস্কৰ্য শিল্পৰ বাবে বিখ্যাত হয়। নেক্সট কুৱেশ্যন আহিলে অসমৰ ক'ত সন্ধ্যা, ললিতা আৰু কান্তা ধাৰাৰ 3টাৰ সংগম পোৱা যায়। একচুৱেলি গোটেই 3টাৰ সংমিশ্ৰণ ক'ত পোৱা যায় সেইটো সুধিছে। সন্ধ্যাচল পাহাৰ, চিত্ৰাচল পাহাৰ, নীলাচল পাহাৰ নে ওপৰৰ এটাও নহয়। আপোনালোকে এই কুৱেশ্যনটো মন কৰিব যে সন্ধ্যা, ললিতা আৰু কান্তা ধাৰাৰ 3টাৰ একচুৱেলি সংগম য'ত একেলগ হৈছে ক'ত হৈছে সেইটো সুধিছে। যিকেইটা অপশ্যন দি থোৱা আছে অপশ্যনকেইটাৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে সন্ধ্যাচল পাহাৰটো ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিলে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত। অপশ্যনকেইটা দিয়া আছে সন্ধ্যাচল পাহাৰ, চিত্ৰাচল পাহাৰ, মণিকোট পাহাৰ নে ওপৰৰ এটাও নহয়। আৰু ইয়াত যদি গোটেইকেইটাত চাবলৈ যাওঁ তেন্তে অপশ্যন 3 নম্বৰটো মণিকোট পাহাৰ হৈছে কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আহিলে, নেক্সট কুৱেশ্যনটো আপোনালোকে মন কৰিব হাজোৰ কোনটো পাহাৰত পুৱামক্কা অৱস্থিত। আমি জানো যে হাজোত পুৱামক্কা অৱস্থিত, কিন্তু কোনটো পাহাৰত অৱস্থিত। গৰুড়াচল পাহাৰ, চিত্ৰাচল পাহাৰ, মণিকোট পাহাৰ নে ওপৰৰ এটাও নহয়। চ' আমি প্ৰথম যে গম পালোঁ যে মণিকোট পাহাৰটো নহয় বা চিত্ৰাচল পাহাৰটো নহয়। চ' অপশ্যন যিটো হ'ব সেইটো হৈছে গৰুড়াচল পাহাৰটোৱে ইয়াৰ যিটো কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো আহিলে অসমৰ আটাইতকৈ ডাঙৰ মানুহে নিৰ্মিত টেংক কোনটো। টেংক মানে ইয়াত পুখুৰীৰ কথা কৈছে। মেন মেড টেংক, জয়সাগৰ টেংক, দীঘলী পুখুৰী টেংক, চান্দুবি হ্ৰদ আৰু শিৱসাগৰৰ টেংক। এই গোটেইকেইটা বজাত যদি চাবলৈ যাওঁ তেন্তে শিৱসাগৰতে 2টা আছে, জয়সাগৰ আৰু শিৱসাগৰ টেংক, কিন্তু আটাইতকৈ ডাঙৰটো হৈছে জয়সাগৰ টেংক। নেক্সট কুৱেশ্যনটো হ'ল কোন আহোম শাসকে ধোদৰ আলি নিৰ্মাণ কৰাইছিলে। যিটো ধোদৰ আলি গোলাঘাটৰ পৰা ডিব্ৰুগড়লৈ আছে সেইটো কোনজন শাসকে নিৰ্মাণ কৰিছে। এই কুৱেশ্যনটো প্ৰায় অহা দেখা যায়, আহোমৰ কোনজন পিতীয়ে ধোদৰ আলি নিৰ্মাণ কৰিছিলে। চ' মোৰ অপশ্যন ওলাই গৈছিলে, একচুৱেলি অপশ্যনকেইটা দি থোৱা আছে গদাধৰ সিংহ, ৰুদ্ৰ সিংহ, ৰাজেশ্বৰ সিংহ নে তলৰ কোনটো নহয়। চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে গদাধৰ সিংহ। চ' আপোনালোকে এইকেইটা কুৱেশ্যন চাব যে যিকেইটা ফেমাছ হয়, ধৰি লওক শিৱদৌল কোনে নিৰ্মাণ কৰাইছে, ৰংঘৰ কোনে নিৰ্মাণ কৰাইছে, কাৰেংঘৰ কোনে নিৰ্মাণ কৰাইছিলে, আৰু আপোনাৰ ধোদৰ আলি কোনে নিৰ্মাণ কৰাইছিলে, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিলে। চ' এনেকুৱাবিলাক কুৱেশ্যনছ অহা দেখা যায়। নেক্সট কুৱেশ্যনটো হ'ল
কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিলে একচুৱেলি কামাখ্যা মন্দিৰটো প্ৰথমে নিৰ্মাণ কৰিছিলে কিন্তু তাৰপিছত তাক ভাঙি পেলোৱা হৈছিলে আৰু ধ্বংস কৰা হৈছিলে কিন্তু তাত পুনৰ এজন কোচ ৰজাই পুনৰ মন্দিৰটো নিৰ্মাণ কৰাইছিলে সো সেইকেইটা সুধিছে ৰঘুদেৱ নৰনাৰায়ণ বিশ্বসিংহ নে প্ৰাণনাৰায়ণ ইয়াত যদি চাওঁ নৰনাৰায়ণে একচুৱেলি নিৰ্মাণ কৰাইছিলে কোচসকলৰ শ্ৰেষ্ঠ নিপীতি হয় নেক্সট কুৱেশ্যনটো আহিলে কোন স্থানত উমানন্দ মন্দিৰ অৱস্থিত সো উমানন্দ মন্দিৰ ক'ত অৱস্থিত সেইটো সুধিছে নীলাচল পাহাৰ সন্ধ্যাচল পাহাৰ চিত্ৰাচল পাহাৰ নে ভস্মাচল পাহাৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে ভস্মাচল পাহাৰত অৱস্থিত নেক্সট যিটো কুৱেশ্যনটো সেইটো হৈছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিলে গদাধৰ সিংহ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ নে ওপৰৰ এটাও নহয় আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে গদাধৰ সিংহই নিৰ্মাণ কৰাইছিলে নেক্সট কুৱেশ্যনটো আহিলে বশিষ্ঠাশ্ৰমৰ কথা ইতিমধ্যে কৈছিলোঁ যে গুৱাহাটীত অৱস্থিত কিন্তু কোনটো পাহাৰত অৱস্থিত সেইটো সুধিছে নীলাচল পাহাৰ সন্ধ্যাচল পাহাৰ চিত্ৰাচল পাহাৰ নে ভস্মাচল পাহাৰ আৰু ইয়াত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো অপশ্যন 2টো সন্ধ্যাচল পাহাৰেই হৈছে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আহিলে একে ৰিলেটেডে হয় কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰটো নিৰ্মাণ কৰাইছিলে গদাধৰ সিংহ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ নে ওপৰৰ এটাও নহয় আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে বশিষ্ঠ মন্দিৰটো কোনে নিৰ্মাণ কৰাইছিলে বশিষ্ঠ মন্দিৰটো নিৰ্মাণ কৰাইছিলে ৰাজেশ্বৰ সিংহই নেক্সট কুৱেশ্যনটো আহিলে গুৱাহাটীত যি অৱস্থিত অশ্বকান্ত মন্দিৰ কোন স্থানত অৱস্থিত উত্তৰ গুৱাহাটী মাজগাঁৱত নাৰেংগীত চিত্ৰাচল পাহাৰ নে ভস্মাচল পাহাৰ সো অশ্বকান্ত মন্দিৰটো অৱস্থিত হৈছে উত্তৰ গুৱাহাটীৰ মাজগাঁৱত অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল কোন আহোম শাসকে অশ্বকান্ত মন্দিৰ নিৰ্মাণ কৰাইছিলে গদাধৰ সিংহ ৰুদ্ৰসিংহ ৰাজেশ্বৰ সিংহ নে শিৱসিংহ সো ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে শিৱসিংহ একচুৱেলি কুৱেশ্যনবিলাক দেখি আপোনালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবৰ দৰে নালাগিলেও কিন্তু এনেকুৱা ৰিলেটেড কুৱেশ্যনছ আহি যাব সো লাষ্ট যদি আপোনালোকে দিছে যে APSC এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে যে কোনটো ক'ত অৱস্থিত কাটলিচাৰা ক'ত অৱস্থিত সো তেনেকৈ আপোনাক 4টা অপশ্যন দি দিব তাৰ ভিতৰত আপুনি মিলাব লাগিব সো এনেকৈ বোকাখাত ক'ত অৱস্থিত কাটলিচাৰা ক'ত অৱস্থিত তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি যোৱা দেখা গৈছে নেক্সট কুৱেশ্যনটো হ'ল অশ্বকান্ত মানে কি হয় ঘোঁৰাবোৰ ভাগৰুৱা হৈ পৰা ঠাই প্ৰচুৰ স্পাৰ্টান যুদ্ধৰ দেশ স্পাৰ্টানসকলে যুদ্ধৰ বাবে প্ৰশিক্ষণ লোৱা স্থান নে যি অঞ্চলত স্পাৰ্টানসকল থাকে সো অশ্বকান্ত মানে কি অশ্ব মানে কি হয় আমি সেইটো জানো যে ঘোঁৰা আৰু তাত অশ্বক্লান্ত য'ত ঘোঁৰা ভাগৰুৱা হৈ পৰা ঠাই হৈছে অশ্বকান্ত নেক্সট যিটো কুৱেশ্যন আহিছে যে নৱগ্ৰহ মন্দিৰটো কোন পাহাৰত অৱস্থিত সেইটো সুধিছে গুৱাহাটীত অৱস্থিত নৱগ্ৰহ মন্দিৰটো নীলাচল পাহাৰ সন্ধ্যাচল পাহাৰ চিত্ৰাচল পাহাৰ নে ভস্মাচল পাহাৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন সেইটো হৈছে চিত্ৰাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো আহিলে কোন আহোম ৰজাই নৱগ্ৰহ মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিলে ৰঘুদেৱ শিৱসিংহ বিশ্বসিংহ নে ৰাজেশ্বৰ সিংহ সো ইয়াত যিহেতু দি থোৱা আছে সো আমি গম পাওঁ যে ৰাজেশ্বৰ সিংহ বাকী যিজন যদি চাবলৈ যাওঁ ৰঘুদেৱ আৰু বিশ্বসিংহ হৈছে কোচ ৰজা সো শিৱসিংহ আৰু ৰাজেশ্বৰ সিংহৰ ভিতৰত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিলে নেক্সট যিটো কুৱেশ্যন সেইটো মই আপোনালোকৰ কাৰণে ৰাখিছোঁ যে মদন কামদেৱ দেৱালয় ক'ত অৱস্থিত উত্তৰ গুৱাহাটী মাজগাঁৱত উত্তৰ গুৱাহাটীৰ দিবাংগিৰি অঞ্চলত নে চিত্ৰাচল পাহাৰত নে ভস্মাচলত সো এই কুৱেশ্যনটো আপোনালোকে পাৰিলে কমেণ্ট কৰিব যদি নোৱাৰে তেন্তে মই নেক্সট পাৰ্টত এই এনচাৰটো দি দিবলৈ চেষ্টা কৰিম সো এইটো আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল যদি নতুনকৈ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে কি বিচাৰে ধৰি লওক এই চেনেলৰ পৰা ADREত হেল্প পোৱাকৈ কি কুৱেশ্যন বিচাৰে বা কেনেকুৱা ধৰণৰ টপিকৰ পৰা বিচাৰে সেইটো কমেণ্ট কৰি দিব নাপাহৰিব